চক প্ৰকৃত ভাৰতীয়ৰ মুখত এনেকুৱা কথা ভাৰতৰ এখন অংগৰাজ্যৰ এখন জিলাক লৈ এনেকুৱা কথা আহিবই নোৱাৰে। ভাৰতবৰ্ষৰ ব্ৰিটিছ ভাৰতবৰ্ষৰ অংশ আছিল ধুবুৰী, আনকি পাকিস্তানৰো অংশ নাছিল আৰু বাংলাদেশৰ কথাটো বহুত দূৰত। তাতে আমাৰ কিমান স্বনামধন্য অসমীয়াৰ জন্ম হৈছে, ৰমণীমোহন দত্ত চৌধুৰী, প্ৰমথেশ বৰুৱা, আমাৰ হস্তিকন্যা আৰু কত মানুহৰ তাতে যোগদান আছে। সেই খণ্ডলৈ সেই সময়তেই ৰাম সিঙৰ সৈন্যবাহিনীৰ লগত এজন ধৰ্মগুৰু আহিছিলে শিখ, আৰু তেখেতে অসমক আক্ৰমণ কৰিব বিচাৰিছিলে। সেই ধুবুৰীত তেওঁলোকে কৰিব নোৱাৰি তাত এটা গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰি গৈছে। আৰু তেনেকুৱা এটা অংশক লৈ বিজেপিৰ এজন সাংসদে যি কথা কৈছে ই কোনো অসমবাসীৰ বাবে সন্মানজনক কথা নহয়। আজি বিধানসভাত নিশ্চিতভাৱে এই কথা উত্থাপন কৰা হ'ব আৰু তেওঁক ভৎসনা দিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।